নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে যিবোৰ ভাইটি ভণ্টিয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা আৰু 2026 বৰ্ষত মাষ্টাৰ ডিগ্ৰীৰ বাবে PG কোৰ্চৰ বাবে এডমিশ্যন ল'বা, দেন তোমালোকলৈ এই স্কলাৰশ্বিপ PG ষ্টুডেণ্ট, অনলি ফৰ PG ষ্টুডেণ্ট। আৰু ইয়াতে কিমান টকা পাবা? 3 লাখ টকা এজন পাৰ ষ্টুডেণ্টে পাবা। আৰু আজি এই নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ ইয়াৰ বিষয়ে ফুল একদম A to Z তথ্য দিবলৈ লৈছো। সো সকলোকে বিনম্ৰ অনুৰোধ যে লাষ্টলৈকে চাব আৰু ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায়। ফাৰ্ষ্ট অফ অল কথা, এই নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ কোনে প্ৰদান কৰে? ইউজিচিয়ে দিয়ে, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে প্ৰদান কৰে। আৰু ইয়াতে ইন্ট্ৰডাকশ্যনতে লিখা আছে দ্য 10,000 নেশ্যনেল স্কলাৰশ্বিপছ অৰ এজ এ মে বি ডিচাইডেড বাই দ্য কমিশ্যন। মানে টোটেল 10,000 ষ্টুডেণ্টক দিয়া হয়। আৰু কিমান টকা দিয়ে? 15,000 পাৰ মান্থ, 10 মান্থ দিয়া হয় ইন এ ইয়াৰ। এটা বছৰত 15,000 পাৰ মান্থ দিয়া হয়, কিন্তু পাৰ মান্থ টকাখিনি নিদিয়ে, ইয়াৰলি দিয়ে। ইয়াৰলি সেইকাৰণে 1.5 লাখ 1.5 লাখ তোমালোকে পাৰ ইয়াৰ পাবা। আৰু পোষ্ট গ্ৰেজুৱেট তোমালোকৰ কেইবছৰ? 2 বছৰ, টোটেল 3 লাখ টকা পাবা। টোটেল কিমান পাবা? 3 লাখ টকা। এগেইন কৈছো যে 10,000 ষ্টুডেণ্টে পাব, 10,000 ষ্টুডেণ্ট। তাৰপিছত টোটেল 10,000 ষ্টুডেণ্ট সিলেকশ্যন হ'ব, 15,000 পাৰ মান্থ আৰু 10 মান্থ দিব ইন এ ইয়াৰ। আৰু টোটেল এক বছৰত কিমান দিয়ে? 1.5 লাখ দিব। আৰু টোটেল মানে কিমান? 3 লাখ টকা। অ'কে, হোপ তোমালোকে বুজি পাইছা। সো আৰু এই স্কলাৰশ্বিপটো আৰ এলিজিবল ইণ্ডিয়ান ষ্টুডেণ্ট। ইয়াতে চোৱা, হোল ইণ্ডিয়ান ষ্টুডেণ্ট মানে হোল ইণ্ডিয়াত 10,000 ষ্টুডেণ্ট চিলেক্ট কৰিব ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ। ইয়াতেও চাই লোৱা, তোমালোকক দেখাই দিছো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী। যদি PG কোৰ্চ কৰা, দেন তোমালোকে এই স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা। গ্ৰেজুৱেশ্যন কৰি দেন তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াতে চোৱা 30%, ইয়াতে এটা ইম্পৰ্টেণ্ট বহুত বস্তু, 30% স্লট উইল বি ৰিজাৰ্ভ ফৰ দ্য ওমেন কেণ্ডিডেটছ। মানে ফিমেলৰ বাবে বা ছোৱালীবোৰৰ কাৰণে 30% চিট ৰিজাৰ্ভেশ্যন, ডাইৰেক্ট ৰিজাৰ্ভেশ্যন। 30% মানে কি? 10,000 আৰু 30% 3,000 ষ্টুডেণ্ট মানে ওমেন কেণ্ডিডেটে পাব ডাইৰেক্ট ৰিজাৰ্ভেশ্যন দিয়া হৈছে 30% ওমেনছক। সো 30% কাক ডাইৰেক্ট ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু ইয়াতে আৰু এটা ৰিজাৰ্ভেশ্যন দিয়া হৈছে, দ্য স্লট, মই মাৰ্ক কৰিছো, এইখিনি পঢ়িবা। দ্য স্লট ৰিজাৰ্ভ ফৰ ওমেন ষ্টুডেণ্ট, অলৰেডি 30% কলো, উইল বি ফিল ফাৰ্ষ্ট বাই চিংগল, টুইন, fraternal girl side without considering their mark in UG examination. Remaining slot will be filled by their merit. মানে 30% যে ই হ'ব, তাৰে ৰিজাৰ্ভেশ্যন কি কৈছে যে উমেন্সৰ কাৰণে ৰিজাৰ্ভেশ্যন উইল ফিল বাই চিংগল, টুইন আৰু ফ্ৰেটাৰ্নেল গাৰ্ল উইদাউট কনচিডাৰিং মাৰ্কৰ ওপৰত মানে উইদাউট মানে কনচিডাৰ নকৰে, ডাইৰেক্ট কথা কনচিডাৰ নকৰে। চ' ৰিজাৰ্ভেশ্যন ইয়াতে আছে। নেশ্যনেল স্কলাৰশ্বিপৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজত ৰিজাৰ্ভেশ্যন আছে। ফাৰ্ষ্ট অফ অল গাৰ্লছৰ কাৰণে 30% একদম ষ্টাৰ্টিঙতে জনাই দিছে। তাৰপিছত যদি দেখা যায়, মই স্ক্ৰল কৰিছো, তাৰপিছত the selection under the scheme is done purely on the all India merit basis. মানে যেহেতু হোল ইণ্ডিয়াক 10,000 ষ্টুডেণ্ট হোল ইণ্ডিয়াত মানে চিলেক্ট হ'ব আৰু মেৰিট বেচিছত হ'ব, কিন্তু 30% ফৰ ৰিজাৰ্ভেশ্যন, মানে গাৰ্লছৰ কাৰণে ৰিজাৰ্ভেশ্যন আৰু চিংগল, টুইন আৰু ফ্ৰেটাৰ্নেল গাৰ্ল চাইল্ড আছে যদি মাৰ্ক কনচিডাৰ নকৰে, মানে ডাইৰেক্ট ৰিজাৰ্ভেশ্যন আছে সিহঁতৰ বাবে। অ'কে, তাৰপিছত আহিছো এলিজিবিলিটি ক্ৰাইটেৰিয়া। যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া শুনিবা, দ্য স্কলাৰশ্বিপ ফাৰ্ষ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া, দ্য স্কলাৰশ্বিপ ইজ এভেইলেবল টু দ্য ষ্টুডেণ্ট ফৰ ফাৰ্ষ্ট PG ডিগ্ৰী প্ৰগ্ৰাম অনলি। মানে যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট যিটো PG ডিগ্ৰী কৰিব, মানে ছাপোজ তুমি আগতে PG ডিগ্ৰী কৰিছা, এগেইন PG ডিগ্ৰী কৰি আছা, সেইটো নহয়, ফাৰ্ষ্ট PG ডিগ্ৰী। মানে তুমি গ্ৰেজুৱেশ্যন কৰিছিলা আৰু কিছুমানে দুবাৰকে PG ডিগ্ৰী কৰে, মানে মাষ্টাৰ ডিগ্ৰী প্ৰথমত পলিটিকেলত কৰলাক আৰু বোলে ইকনমিক্সত কৰি আছে আৰু বেলেগ ছচিয়লজিত কৰি আছে, এনেকুৱা নহয়। যিটো ফাৰ্ষ্ট ডিগ্ৰী হ'ব পোষ্ট গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী, সেইটোতে দিব। ষ্টুডেণ্ট হু হেভ অলৰেডি একুৱাৰ্ড এনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আৰ নট এভেইলেবল। মানে যদি আগতে কোনোবা পোষ্ট গ্ৰেজুৱেট কৰিছে বেলেগ কোৰ্চত, দেন ছেকেণ্ড টাইম যদি কৰিব গৈছে, মানে সিহঁতে এলিজিবল নহয়। নেক্সট মানে কি? তুমি গ্ৰেজুৱেশ্যন কৰিছা আৰু ফাৰ্ষ্ট মাষ্টাৰ ডিগ্ৰী কৰিবা, সেই মাষ্টাৰ ডিগ্ৰীৰ কাৰণে ইউ আৰ এলিজিবল। বাট তুমি আগতে গ্ৰেজুৱেশ্যন কৰি মাষ্টাৰ ডিগ্ৰী কৰিছা, এগেইন কৰবাত বেলেগ কোৰ্চত মাষ্টাৰ ডিগ্ৰী কৰি আছা, দেন ইউ আৰ নট এলিজিবল।
2 number, the only student who are already admitted in the first year PG degree program in the eligible university college institution, মানে যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কৰি ফাৰ্ষ্ট পিজি মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত নাম ভৰ্তি কৰিব সেইবোৰ ষ্টুডেণ্ট এলিজিবল। 2 নম্বৰ। 3 নম্বৰ, ইন কেছ অফ দ্য ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম দ্য স্কলাৰশ্বিপ শ্বেল বি গিভেন ফৰ পিজি কম্পনেণ্ট অনলি, মানে পিজি কোৰ্চৰ কাৰণে যিহেতু ইণ্টিগ্ৰেটেড কোৰ্চ থাকিলে ইণ্টিগ্ৰেটেড 5 ইয়াৰ্ছ হয় বা 6 ইয়াৰ্ছ হয়, যিখিনি আণ্ডাৰ গ্ৰেজুৱেটত ইয়াৰখিনি থাকিব সেইখিনি নিদে, যেতিয়া সি পিজি কোৰ্চ পিজিৰ বাবে এলিজিবল হ'ব তেতিয়াই দিয়া হ'ব। মানে ছাপোজ 5 বছৰ ইণ্টিগ্ৰেটেড কোৰ্চ, 3 বছৰ গ্ৰেজুৱেশ্যনৰ দৰে, দেন 2 বছৰ মাষ্টাৰ ডিগ্ৰী ইণ্টিগ্ৰেটেড কোৰ্চ, সেই 2 বছৰখিনি পাব বা 2 বছৰৰ বাবে এপ্লাই কৰিব পাৰিব। 4 নম্বৰ, অনলি ষ্টুডেণ্ট হু আৰ বিলো দ্য এজ অফ 30 ইয়াৰ্ছ, মানে বিলো 30 এজ, মানে তোমাৰ বয়স মাষ্টাৰ ডিগ্ৰী কৰি আছা যিহেতু মানে মেক্সিমাম ষ্টুডেণ্ট ডাঙৰ, চ' বিলো 30 ইয়াৰ্ছ হ'ব লাগিব। এজ ধৰি দিয়া হৈছে, এজ ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে, বিলো 30 ইয়াৰ্ছ। অ'কে, তাৰপিছত 5 নম্বৰ, স্কলাৰশ্বিপ ইজ এভেইলেবল অনলি ফৰ দ্য ষ্টুডেণ্ট হু আৰ এডমিটেড ইন দ্য পিজি ডিগ্ৰী পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম থ্ৰু দ্য ৰেগুলাৰ এণ্ড ফুল টাইম মোড, ৰেগুলাৰ কিছুমান থাকে এণ্ড ফুল টাইম মোড, the student who are pursuing any PG program through the open university distance private and part time are not eligible। তুমি যদি রেগুলার হওয়া ফুল টাইম হওয়া দেন ইউ আর এলিজিবল। তুমি যদি রেগুলার ফুল টাইম হওয়া, যদি ওপেন ইউনিভার্সিটি ডিস্টেন্স তাৰপিছত কৰেসপন্ডেন্স মোড প্ৰাইভেট পাৰ্ট টাইম মোডত যদি কোর্স কৰি আছা ইউ আর নট এলিজিবল। ফুল টাইম হ'ব লাগিব বা ৰেগুলাৰ ক্লাছ কৰিব লাগিব, মানে ৰেগুলাৰ হ'ব লাগিব মেইন কথা। মানে ওপেন ইউনিভাৰ্সিটিৰ ষ্টুডেণ্টে নোৱাৰে, মানে ডিস্টেন্সৰ ষ্টুডেণ্টে নোৱাৰে, চিধা কথা। 6 number, scholarship is available only for the student who are pursuing recognized PG degree program leading the specified PG degree notified by UGC from the time to time। মানে মেইন কথাটো হ'ল যে তোমাৰ কলেজ ইউনিভাৰ্সিটি গ্ৰান্টছ কমিশনৰ আন্ডাৰত হ'ব লাগে। ইয়াতে আছেই, মই দেখাই দিওঁ, ইয়াতে আছেই, সৰি তলত আছে, মই দেখাই দিওঁ। তোমালোকৰ কলেজ মানে এফিলিয়েটেড হ'ব লাগিব, মানে এফিলিয়েটেড মিন্স কলেজ কোনোবা এখন ইউনিভাৰ্সিটিৰ আন্ডাৰত হ'ব লাগিব বা তোমাৰ কলেজখন ইউজিচিৰ আন্ডাৰত হ'ব লাগিব। এই চোৱা 1 নম্বৰত ইউনিভাৰ্সিটি এণ্ড কলেজ ইনষ্টিটিউট ইনক্লুডেড আন্ডাৰ দ্য সেকশন অফ ইউজিচি এক্ট 1956, ইয়াৰ আন্ডাৰত হ'ব লাগিব। ডিম টু বি ইউনিভাৰ্সিটি আন্ডাৰ সেকশন ইউজিচি এক্টৰ, মানে মেইন কথা যে ইউজিচিৰ আন্ডাৰত হ'ব লাগিব তোমাৰ, সেইটোৱে মেইন কথা। আৰু ইনষ্টিটিউশন ফুল্লি ফান্ডেড বাই চেন্ট্ৰেল এণ্ড ষ্টেট ইউনিভাৰ্সিটি এণ্ড এম্পাৱাৰ্ড এৱাৰ্ডেড ডিগ্ৰী, মানে চেন্ট্ৰেল এণ্ড ষ্টেট ইউনিভাৰ্সিটি ষ্টুডেণ্টে আবেদন কৰিব পাৰিব। অ'কে, নো প্ৰব্লেম। চ' 6 নম্বৰ গ'ল, এইখিনিও জনালো। এতিয়া টোটেল অনলি ওৱান বেনিফিট এজন ষ্টুডেণ্টে এনএছপিৰ আন্ডাৰত এখনেই স্কিম আবেদন কৰিব পাৰিব। তুমি যদি নেশ্যনেল স্কলাৰশ্বিপৰ পোষ্ট গ্ৰেজুৱেট কৰা দেন NEC কৰিব নোৱাৰা বা পোষ্ট মেট্ৰিক OBC SC ST কৰিব নোৱাৰা, যিকোনো এখন কৰিব লাগিব তোমালোকে। অ'কে, তাৰপিছত মেইন ইম্পৰ্টেণ্ট যিখিনি আছিল মই জনালো। বৰ্তমান আধাৰ কাৰ্ড মেণ্ডেটৰী, তোমাৰ আধাৰ কাৰ্ড লাগিব। চ' চিলেকশ্যন প্ৰচিডিউৰ, এইটো চোৱা চিলেকশ্যন প্ৰচিডিউৰ, ইয়াতে চাই লোৱা এগেইন। 30% ৰিজাৰ্ভেশ্যন ফৰ দ্য ওমেন। দ্য চিলেকশ্যন শ্বেল বি মেড strictly as per the merit of candidate except the in case of single twin and fraternal girl child, মানে টোটালি মেৰিট বেচিছত হ'ব, বাট সিংগল টুইন এণ্ড ফ্ৰেটাৰ্নেল গাৰ্ল চাইড যদি থাকে দেন সিহঁতে ৰিজাৰ্ভেশ্যন বা অলপ পাব, কি কয় অলপ ছাবচিডি বুলি কোৱা বা ৰিজাৰ্ভেশ্যন, আৰু 30% স্লট উইল বি ৰিজাৰ্ভ ফৰ দ্য গাৰ্লছ বা উমেন। অ'কে, আৰু ইয়াতে এগেইন ফৰ ফাৰ্দাৰ 50% স্লট of the each under category MArc Arts and Humanities and Social Science Law Management, 50% আৰ্টছ আৰু আৰ্টছ কমাৰ্চৰ কাৰণে, 50% সায়েন্সৰ কাৰণে। অ'কে, সায়েন্সৰ যিবোৰ প্ৰগ্ৰাম আছে টেকনলজি বা মেডিকেল, সিহঁতৰ কাৰণে 50% ৰিজাৰ্ভেশ্যন, মানে 50% চিট, মানে 5,000, আৰু 50% কাৰ কাৰণে, যিবোৰ ষ্টুডেণ্টে মানে আৰ্টছ আৰু কমাৰ্চ বা ছ'চিয়েল ছায়েন্সত পঢ়ে, ল মেনেজমেণ্ট সেইবোৰ কৰে, সিহঁতৰ কাৰণে 50%। বাকী আৰু বেলেগ ইম্পৰ্টেণ্ট একো নাই। দেন যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা দেন তোমালোকে এই স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা। আবেদন কৰা যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'বা 2026 বৰ্ষত, তোমালোকে, মই বুজাবলৈ চেষ্টা কৰিছোঁ, যদি কিবা ডাউট থাকে জনাব পাৰা কমেণ্টত। এণ্ড যিবোৰ ষ্টুডেণ্ট মই প্ৰিফাৰ কৰিম
একদম ক্লিয়াৰ এণ্ড কাট কথা। মই প্ৰিফাৰ কৰিম 9 পইণ্টৰ ওপৰত আছে যদি মানে কোনোবা ষ্টুডেণ্ট গাৰ্লছৰ বাদে 9 পইণ্টৰ ওপৰত আছে যদি তুমি এই স্কলাৰশ্বিপখন এপ্লাই কৰিব পাৰা। নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ 3 লাখ টকা, 3 লাখ টকা। মাষ্টাৰ ডিগ্ৰী তুমি 3 লাখ টকা পাবা, 1.5 লাখ টকা পাৰ ইয়াৰ, কম নহয়। চ' 9 পইণ্টৰ ওপৰত আছে যদি জেনেৰেল যিবোৰ ষ্টুডেণ্ট, জেনেৰেল হওক, OBC হওক, SC হওক, ST হওক, চবেই এপ্লাই কৰিব পাৰিবা। কিন্তু 9 পইণ্টৰ ওপৰত আছে যদি এপ্লাই কৰা। আৰু গাৰ্লছৰ কাৰণে যেহেতু 30% ৰিজাৰ্ভেশ্যন, দেন তোমালোকে 8.5ৰ ওপৰত আছে দেন এপ্লাই কৰি দিয়া। 8.5ৰ ওপৰত আছে যদি এপ্লাই কৰি দিয়া, যিবোৰ গাৰ্লছ ষ্টুডেণ্ট আছা। আৰু যিবোৰ নৰ্মেল বয়জ এণ্ড গাৰ্লছ 9 পইণ্টৰ ওপৰত, জেনেৰেল হোৱা, ST হোৱা, OBC হোৱা, নো প্ৰব্লেম, তুমি 9 পইণ্টৰ ওপৰত আছে এই স্কলাৰশ্বিপ আবেদন কৰিব পাৰা। কিয়নো তোমাৰ যিমান হাই থাকিব 9 পইণ্টৰ ওপৰত, সিমান তোমাৰ পোৱাৰ চান্স থাকিব। চ' যদি কিবা ডাউট থাকে জনাবা। আৰু এই স্কলাৰশ্বিপটো ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে দিয়ে আৰু টোটেল 3 লাখ টকা দিয়ে, এগেইন কৈছো। আৰু 1.5 লাখ টকা পাৰ ইয়াৰ, 15,000 পাৰ মান্থ, কিন্তু মান্থলি নিদিয়ে, ইয়াৰলি দিয়ে। আৰু তোমালোকে এই স্কলাৰশ্বিপটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত পাই যাবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। 3 লাখ টকা পাৰ ষ্টুডেণ্ট, 1.5 লাখ পাৰ ইয়াৰ। ধন্যবাদ এগেইন জনাইছো। আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়। ধন্যবাদ।